হোজাই জিলা বাসীৰ কাৰণে আনন্দৰ দিন কাৰণ যোৱা ২৬ নৱেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত মাননীয় কেবিনেটে আমাৰ হোজাই জিলাৰ যি সদৰ টাউন সদৰ যি কাৰ্যালয় আছে তাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে শ্ৰীমন্ত শংকৰদেৱ নগৰ হিচাপে বিভূষিত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপুনি পৰিচয় কৰি দিয়া অসমীয়া জাতিৰ কাৰণে কাৰণে তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱ পুৰুষৰ ভাষাৰে সৰ্বগুণাকৰ। তেওঁ যি সৰ্বগুণাকৰ আছিলে সকলো দিশতে শ্ৰেষ্ঠ তেওঁ আছিলে শ্ৰেষ্ঠ অসমীয়া যুৱনায়ক। তেখেতৰ সম্পূৰ্ণ যি গুণ যি ব্যক্তিত্বতা প্ৰকাশ কৰিবৰ কাৰণে শ্ৰীমন্ত শব্দটো ব্যৱহাৰ কৰা হৈছিলে আৰু সেই শব্দটো এতিয়া পুনৰ আমাৰ যি জিলাৰ সদৰ কাৰ্যালয় তাত দিয়াত আমি আনন্দিত হৈছোঁ আৰু তেখেতক প্ৰকৃত প্ৰতিনিধিত্ব কৰা হৈছে। সেইকাৰণে আজি হোজাই জিলাৰ আপোনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় গোষ্ঠীৰ অধীনত ইয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৃতজ্ঞতা কাৰ্যসূচী ৰাখিছে আৰু আমি প্ৰশাসনৰ ফালৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এই সদৰ নগৰখন উৎসৰ্গিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ আৰু আমি আশা ৰাখিছোঁ এই বাৰ্তাই এক সমন্বয় বাৰ্তা গোটেই হোজাই জিলাতে প্ৰৱৰ্তাই ৰাখিব আৰু মহাপুৰুষৰ যি আদৰ্শ সুন্দৰ সমাজ ব্যৱস্থা এই গঢ়িবলৈ আমি সমৰ্থ হ'ম। আজি শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ ফালৰ পৰা আমি এটা কৃতজ্ঞতা পালন কৰাৰ কাৰণে আমি আজি উপস্থিত হৈছিলোঁ আৰু তাৰ মূল কাৰণ হ'ল যে যোৱা ৪ ছেপ্টেম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ যেতিয়া তিৰুভাৱ তিথি আমি পালন কৰিছোঁ সেই সময়তে আমি এটা ডিমাণ্ড ৰাখিছিলোঁ যে শংকৰদেৱ নগৰৰ নামটো শ্ৰীমন্ত শংকৰদেৱ হ'ব লাগে বুলি আৰু তাৰপিছতো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক টাইম টু টাইম আমি তেওঁক ৰিকুৱেষ্ট কৰি আছিলোঁ আৰু তেহঁতে অতি সোনকালে ক'ব পৰা যায় কাৰণ ৪ ছেপ্টেম্বৰৰ পিছত কেইদিনমান পিছতেই ধৰক আমি আকৌ যেতিয়া কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি হ'ল সেইদিনা আমি তেখেতক আকৌ এটা মেছেজ কৰিলোঁ যে দাদা এনেকৈ আমাৰ হোজাই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ নামটো যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ নগৰ কৰি দিয়ে তেতিয়াহ'লে আমি সকলোৱে আনন্দিত হ'ম। আৰু মই আচৰিত পালোঁ যে 2-3 দিনৰ ভিতৰতে তেখেতে DC অফিচৰ পৰা ৰিপৰ্ট লৈ পেলাই কেবিনেট ডিচিশ্যন লৈ এইখানে ডিক্লেয়াৰ কৰিলে। সেইকাৰণে আজি আমি তেওঁক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা অৰ্পণ কৰিছোঁ আৰু তেখেতৰ যিটো মৰম ৰাজ্যৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে সেইখিনিত আমি পৰস্পৰ দেখা পাই আছোঁ কাৰণ আজি ভাষা বিষয়েও আমাৰ যিটো আমি ক্লাছিকেল লেংগুৱেজ হিচাপে ঘোষণা হ'ল গোটেই ক্ৰেডিটবিলাক আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব লাগিব আৰু হোজাইকো তেওঁ খুব মৰম কৰে কাৰণ যেতিয়া মই বিধায়ক আছিলোঁ তেওঁ তেতিয়া ফাইনেন্স মিনিষ্টাৰ PWD মিনিষ্টাৰ হেল্থ মিনিষ্টাৰ আছিলে ৰেকৰ্ড টাইমত আমাৰ ক'ব পাৰে যে মেজৰ 80% ৰাস্তা তেওঁ দিছিলে আমি 3টা ফ্লাইঅভাৰ পাইছিলোঁ আমি চিভিল হস্পিটেল 200 বেডৰ চিভিল হস্পিটেল 2 বছৰৰ ভিতৰতে আমি পাইছিলোঁ আমি ইউনিভাৰ্চিটি পালোঁ তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিলে তেনেকৈ বহুত কাম আমাক দিছিলে আৰু সেই তেতিয়া আমি গম পাইছোঁ তেওঁৰ যিটো এটা মৰম আছে আৰু আমি জানো যে হোজাই অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ মানুহ থাকে ইয়াতে বঙালী মানুহ আছে অসমীয়া মানুহ আছে আপোনাৰ ৰাভা আছে বড়ো আছে ডিমাচা আছে মণিপুৰী আছে হিন্দী ভাষী আছে নেপালী আছে এই যে এটা ডাঙৰ এটা ছ'চাইটি এই ছ'চাইটিৰ কাৰণে এটা ভাল আমি সদায় নাম বিচাৰি আছিলোঁ আৰু যিটো গুৰুজনা সদায় তেওঁ প্ৰত্যেকটা জনগোষ্ঠীৰ মাজত তেওঁৰ যিটো আদৰ্শ প্ৰত্যেকটা ধৰ্মৰ মানুহৰ মাজত যিটো আদৰ্শ সেই আদৰ্শটো স্থাপন কৰিব হ'লে আমি তেওঁৰ নামত তেওঁৰ নাম আজি যিটো ডিক্লেয়াৰ কৰিলে সেই হিচাপে আমি তেওঁৰ আদৰ্শ লৈ যদি আগবাঢ়ি যাওঁ তো নিশ্চয় আমাৰ হোজাই জিলা বহুত আগবাঢ়িব আৰু তাৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ যে গোটেই অসমৰ ভিতৰত এই প্ৰথমবাৰ আমি গুৰুজনাৰ প্ৰতিমূৰ্তি ইয়াতে বনাইছোঁ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি আমি একদম হেডকোৱাৰ্টাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ হেডকোৱাৰ্টাৰতে আমি তেখেতৰ প্ৰথম প্ৰতিমূৰ্তি গোটেই অসমত আমি স্থাপিত কৰিছোঁ আৰু এটা বহুত ডাঙৰ মেছেজ গোটেই অসমৰ কাৰণে যে হোজাই জিলাৰ হেডকোৱাৰ্টাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ হৈছে আৰু হোজাই জিলাৰ হেডকোৱাৰ্টাৰত শ্ৰীমন্ত শংকৰদেৱ নগৰত অসমৰ প্ৰথম গুৰুজনাৰ প্ৰতিমূৰ্তি স্থাপিত হৈছে এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা কথা আৰু আমি গুৰুজনাক প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ জিলাখন আৰু যেন ভালকৈ আগুৱাই যায়। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ